তো 4.3 এটা বুঝি পাইছা থাকে না তো 4.3 মই একর কে নম্বৰটো কৰি দিলো 5 নম্বৰটো কৰি দিলো আমি এটা কে নম্বর করি 2 নম্বর হয়ে গেল 4 এই নম্বরটা 4 খালি যে আধাটা করে তো পয়সা হ্যাঁ ও 4 তো রহমানা মালিকা ও কি নম্বর 4 দেখা 4 নম্বরটা করে দিছো পেজের এক্সারসাইজ 4.3 4 নম্বর তো কইছে আজিৰ পৰা 3 বছৰ আগত কেই বছৰ আগত আজিৰ পৰা 3 বছৰ আগত আৰু 5 বছৰ পাছত ৰহমানৰ বয়সৰ প্ৰতিক্ৰমবোৰৰ যোগফল কিমান বুলি কৈছে চোৱা 1/3 তেতিয়া ৰহমানৰ বৰ্তমান বয়স কিমান হ'ব লাগে নহয় জানো এইটো প্ৰশ্ন মানে আজিৰ পৰা কেই বছৰ আগত 3 বছৰ আগত বুলি ক'লে কি হৈ যাব মাইনাস আৰু 5 বছৰ কি বুলি কৈছে পাছত বুলি ক'লে কি হ'ব প্লাস মানে তেতিয়া হলে তেওঁ অনিন্য মানে কি তাৰ কি বিপৰীত যেনে পাছৰ অনিন্য কি হ'ব পাছৰ অনিন্য কিমান হৈ যায় বিপৰীত অনিন্য মানে তাৰ উল্টাটো আৰু বিপৰীত মানে তাৰ উল্টাটো বিপৰীত নহয় একচুয়ালি তাৰ উল্টা মানে 5 আছে তাৰ উল্টা কি হ'ব 1 2 পৰা যাব 5 টো ক'লে আহিব তলত এইটো তাৰ অনিন্য এইটো 2/3 অনিন্য কি হ'ব কোৱাচোন 3/2 ঠিক তেনেকে 5 বছৰ আগৰ যেটো বয়স হ'ব আৰু 3 বছৰ আগৰ যেটো বয়স হ'ব আৰু 5 বছৰ পাছত যেটো বয়স হ'ব সেই বয়স দুটাৰ অনিন্য কৈছে নে এই বয়স দুটাৰ প্ৰতিক্ৰম অনিন্য নাই কোৱা কি বুলি কৈছে অনিন্য আৰু প্ৰতিক্ৰম একে প্ৰতিক্ৰমবোৰৰ যোগফল কিমান বুলি কৈছে 1/3 তেতিয়া হলে তোৰ বৰ্তমান বয়স কিমান হ'ব চাও গুৰু কৈছো হে মই প্ৰথমতে ধৰি লওঁ ৰহমানৰ বৰ্তমান বয়স লিখা লেট গো ৰহমানৰ বর্তমান বয়স আমি ধৰি লৈছো যে ৰহমানৰ বৰ্তমান বয়স কেই বছৰ লেটবুলি লিখিছো ৰহমানৰ বৰ্তমান বয়স কেই বছৰ 1 বছৰ কেই বছৰ আগতে 3 বছৰ আগতে লিখিবা 3 বছৰ আগতে লিখিবা 3 বছৰ আগতে ৰহমানৰ বয়স কিমান হ'ব 3 বছৰ আগতে ৰহমানৰ বয়স হ'ব x - কি বছৰ 3 বছৰ আগতে ৰহমানৰ বয়স হ'ব x - কি হ'ব 3 বছৰ আৰু 5 বছৰ পাছত কেই বছৰ পাছত 5 বছৰ পাছত ৰহমানৰ বয়স হ'ব x + কিমান হ'ব 5 বছৰ ভালদৰে বুজিবা 3 বছৰ আগতে ৰহমানৰ বয়স হ'ব x - 3 বছৰ আৰু 5 বছৰ পাছত ৰহমানৰ বয়স হ'ব কিমান x + 5 বছৰ তো আমাক কৈছে 3 বছৰ আগৰ যেটো বয়স আৰু 5 বছৰ পাছৰ যেটো বয়স এই বয়স দুটাৰ প্ৰতিক্ৰমৰ যোগফল প্ৰতিক্ৰম মানে কিমান হ'ব একৰ্ডিং টু কোৱেশ্চন প্ৰতিক্ৰম x - 3 প্ৰতিক্ৰম কিমান হ'ব 1/x - 3 কাৰণ x - 3 তলত এটা কি আছে 1 আছে 1 টো ক'ত যাব ওপৰত x - 3 টো ক'লৈ আহিব তলত আকৌ x + 5 ৰ প্ৰতিক্ৰম কিমান হ'ব 1/x + 5 এই বয়স দুটাৰ প্ৰতিক্ৰম এইটো হ'ব এই প্ৰতিক্ৰম দুটাৰ যোগফল কিমান বুলি কৈছে 1/3 এতিয়া লহাবলৈ আছো এই দুটা লহাটো কি হ'ব কোৱা দুটা আহিব x - 3 আহিব আৰু কি আহিব x + 5 যেতিয়া x - 3 ৰে লহাটো ফৰ্ম কৰিব এইটো কেনসেল গুচি যাব কিমান বাৰ যাব x + 5 আৰু x + 5 ৰ লগত মান পূৰণ কৰিলে কিমান হ'ব x + 5 প্লাস x + 5 ৰ হৰণ কৰিলে এইটো কেনসেল গুচি যাব কিমান বাৰ যাব x - 3 লগত 1 কৰিলে কিমান হ'ব x - 3 ইকুৱেল কিমান হ'ব 1/3 তেতিয়া হলে এইটো এই ৰাখে দুটা পূৰণ হৈছে পূৰণ কৰা x ৰ লগত এবাৰ পূৰণ হ'ব কিমান x + 5 আকৌ এটা -3 আছে -3 লগত কি পূৰণ হ'ব x + 5 আৰু ওপৰত x কেইটা x হৈ গ'ল দুটা পাঁচটাৰ পৰা তিনটা গুচি গ'লে কেইটা থাকিব দুটা ইকুৱেল কিমান হ'ব 1/3 পূৰণ কৰিলে কিমান হয় x ৰ লগত x কৰিলে কি হ'ব x² প্লাস x ৰ লগত 5 কৰিলে কিমান হ'ব 5x minus 3 লগত x কৰিলে কিমান হ'ব 3x plus a minus a minus 5 3 গুণ কিমান 15 পালা বুজি
আৰু ওপৰত হ'ব twice x plus 2 equal কিমান হ'ব 1/c ইমানকে লিখি ল'বা নেকি লিখি লোৱা আমি তো আমি এখানে পালো তার পিছে এখানে মই মুছি দিছো এখানে মুছি এটা সব তলতে অলপ সৰু কৰি লোৱাচোন তলত পিছৰফালে ভাল লিখিবা এটা x স্কয়ার লিখিলো 5x এর পর 3x গুণ করলে কি থাকিব 5x এর পর 3x গুণ করলে কি থাকিব 2x 2x মাইনাস কিমান থাকিব 15 আর উপৰত কি থাকিব 2x 2 ইকুয়াল টু কিমান থাকিল 1/3 যা বুজিবলৈ চেষ্টা কৰা উপৰত এটা পৰ্যবেক্ষণ কৰি দিয়া কি কৰিম পৰ্যবেক্ষণ কৰিম পৰ্যবেক্ষণ কৰিলে কি হ'ব 1 ৰ লগত এটো হ'ব হয়নে নাই তো 1 ৰ লগত পূৰণ কৰিলে x² + 2x - 15 হ'ব আৰু 3 ৰ লগত কি পূৰণ হ'ব 2x + 2 আৰু 3 ৰ লগত কি পূৰণ হ'ব আৰু 3 ৰ লগত কি পূৰণ হ'ব 2x + 2 এটা পূৰণ কৰাচোন এটা x² + 2x - 15 লিখিলো 3 লগত 2 কৰিলে 3 দুগুণে 6 প্লাসে প্লাসে প্লাস 3 দুগুণে কিমান হ'ব 6 পাইছা বুলি এতিয়া এই কোফালে থকা কি কোফাল লৈ নিবা বাফালে আনিলে কি হ'ব x² + 2x - 6 টো বাফালে লৈ আনা সৰি +6 টো বাফালে লৈ আনা কি হৈ যাব -6x -15 আগৰ পৰা আছে এই প্লাস হয় তো বাফালে লৈ আনা ইকুৱেল কিমান হ'ব 0 এটা ঠিক কি আনে হ্যাঁ আচ্ছা এটা -15 আছে +6 টো বাফালে আনিলে কি হৈ যাব -6 ইকুৱেল কিমান 0 তেতিয়া হলে 6 x² লিখিলো দুটা জমা 6টা থাক কি থাকিব মাইনাস কি থাকিব 6x হ্যাঁ কি থাকিব -4x থাকিব নাই কি থাকিব -4x থাকিব আর 6টা ধার 15টা ধার কোয়া 6টা ধার 15টা ধার কি হবে অর্থ হ্যাঁ কিমান হ'ব -15 - 6 কিমান হ'ব -21 আগৰ অংকখিনি পাতি লবা পাঠ হ্যাঁ আর ইউটিউবত এবাৰ চাই লবা হ'ব আজি তথাপিতো কিবা বুজি নোপোৱা মোক কবা লাগে হ'ব আচ্ছা এটা মিডল ফ্যাক্টর কৰিলে কি হ'ব x² আগত কি আছে 1 লাস্টৰ দিকে কি আছে 21 1 আৰু 21 পূৰণ কৰিলে কিমান হয় 21 এতিয়া মোক কোৱা কি সংখ্যা দুটা পূৰণ কৰিলে 21 হয় আকৌ ইয়াত কি চিন আছে মাইনাস কৰিলে 4 হ'ব কি 7 3 গুণ 21 7 পৰা 3 গুণ কৰিলে কিমান 4 মিলিছে নাই আমি তো দিগাটোত নকৰো আৰু মিডল ফ্যাক্টৰতে কৰি দিম বুজি পাইছে নাই এতিয়া এটা হ'ব 7 মাইনাস কিমান হ'ব 3 তাৰ লগত কি পূৰণ হ'ব x মাইনাস কিমান হ'ব 21 0 তাৰ মানে হ'ব x² - 7 ৰ লগত x + 7x - 7 কি হ'ব প্লাস 3 লগত x + 3x - 21 ইকুৱেল টু কিমান 0 হয়নে এই দুটাৰ পৰা কমন আহি আছে কি কমন আহিব কোৱাচোন x² - 7x কি কমন আহিব x যদি কমন আহে তেতিয়া x - কিমান থাকিব 7 + 3 এই দুটাৰ পৰা কি কমন আহিব হ্যাঁ 3 কমন আহিব 3 কমন আহিলে প্ৰথম ব্র্যাকেটত যেটো হয় ইয়াতে একে হ'ব ইকুৱেল কিমান 0 তাৰ মানে হ'ব এটা x - 7 আৰু x + কি হ'ব 3 ইকুৱেল টু আইদার কি হ'ব আইদার x - 7 ইকুৱেল টু কিমান হ'ব 0 or x + 3 ইকুৱেল টু কিমান হ'ব 0 x ইকুৱেল টু কি হ'ব -7 টো ওপৰলে গুচি গ'লে +7 আৰু x ইকুৱেল টু +3 টো ওপৰলে গুচি গ'লে কি হ'ব - তো মানৰ পৰা মাইনাস হ'ব পাৰে জানো নোৱাৰে তাত লাইন লিখি দিবা যেহেতু x ধনাত্মক গতিকে যেহেতু x ধনাত্মক গতিকে x নট ইকুৱেল টু কিমান হ'ব - তে x ৰ মান যদি -3 নহয় তে x ৰ মানটো কিমান হ'ব 7 x ৰ মানটো কিমান হ'ব 7 7 হয় এটাকে ৰহমানৰ বৰ্তমান বয়স কিমান বুলি ধৰিছো x বছৰ এটাকে ৰহমানৰ বৰ্তমান বয়স কি বছৰ 8 বছৰ ঠিক আছে তো রহমানের বর্তমান বয়স কি বছর হবে 7 বছর তো এটা অঙ্ক খুবই দরকারি ভেরি ভেরি ইম্পর্টেন্ট এটা মেট্রিকত দুবার আইছে দেই তো মেট্রিকত দুবার আইছে আহার চান্স আছে তার পিছত তো 6 যে এর নম্বর অঙ্কটো 5 নম্বর অঙ্কটো কি কইছে 5 নম্বর অঙ্কটো কইছে কি বুলি কইছে 5 নম্বর অঙ্কটো পড়া
তাহলে শেৱালিয়ে পৰীক্ষাত হয়নে শেৱালিয়ে পৰীক্ষাত গণিত আৰু কি ইংৰাজী দুটা মিলি কিমান পায় শেৱালি এটা শ্ৰেণী পৰীক্ষাত শেৱালিৰ গণিতৰ নম্বৰ আৰু ইংৰাজীৰ নম্বৰ দুটা যোগফল কিমান 30 মানে গণিত আৰু ইংৰাজী দুটা মিলি কিমান পায় 30 এতিয়া মই এটা প্ৰশ্ন সুধিছোঁ শেৱালিৰ যে দুটা মিলি 30 পায় যদি গণিতত 20 পায় তে ইংৰাজীত কিমান পাব 10 কেনেকৈ গম পালে 10 30 পৰা 20 কি মাইনাছ তে হ'লে গণিত আৰু ইংৰাজীত কিমান পায় আমি নাজানো মই ধৰি লওঁ ধৰা হ'ল শেৱালিয়ে গণিতত পায় এটা ধৰা হ'ল শেৱালিয়ে গণিতত পায় গণিতত পায় কিমান নম্বৰ গণিতত পায় কিমান নম্বৰ ধৰিছোঁ ধৰা হ'ল শেৱালিয়ে গণিতত পায় কিমান নম্বৰ x নম্বৰ যদি গণিতত x নম্বৰ পায় তে ইংৰাজীত কিমান পাব কোৱাচোন আৰু ইংৰাজীত পায় তে ইংৰাজীত কিমান পাব কোৱা হে দুটা মিলি কিমান পায় 30 তা মই অলপ আগতে এক্সাম্পল দেখি দিছোঁ দুটা মিলি কিমান পায় 30 এটা যদি গণিতত যদি 20 পায় তে ইংৰাজীত কিমান পাইছিলে 10 ফটককৈ কৈ দিছিলে কিমান পাইছিলা 10 টো কেনেকৈ পাইছিলা 30 পৰা 20 মাইনাছ কৰি ঠিক আছে এতিয়া এইটো লৈছোঁ গণিত আৰু ইংৰাজী মিলি কিমান পায় 30 মই ধৰি লৈছোঁ গণিতত পায় কিমান x নাজানো x কিমান ওলামহে লাষ্টটো ওলাম গণিতত কিমান পায় x যদি গণিতত x নম্বৰ পায় তে ইংৰাজীত কিমান পাব গণিতত যদি x নম্বৰ পায় তে ইংৰাজীত কিমান পাব কোৱা হ্যাঁ কিয় নাই এইটো কিয় হয় x টো তুমি 20 বুলি ভাবা মই যদি এটা x ৰ জায়গাত 20 কৰি দিওঁ তেতিয়া পাব পাৰিম না কিমান 10 তো এইটো যদি 20 নহয় কি বুলি ধৰি ললো ধৰা হ'ল শেৱালিয়ে গণিতত পায় কিমান x এতিয়া ইংৰাজীত কিমান পাব 30 - x বুজি পোৱা নাই মূল নম্বৰৰ পৰা কৈ দিব এইটো ধৰি ল'বা এইটো কি কৰিবা মাইনাছ তে শেৱালিয়ে গণিতত পায় x নম্বৰ গণিতত যদি x পায় তে ইংৰাজীত কিমান পাব 30 - x ইংৰাজীত কিমান পাব 30 পাইছা বুজি দিয়া তোমালোকে অলপ ধৰিব পাৰিছা তোমাৰো কিবা দুটা মিলি যদি মান পায় তে এটা যদি x বুলি ধৰো আনটো কিমান হ'ব 30 - x এতিয়া কণ্ডিশ্যনটো কৰা কণ্ডিশ্যনটো কি বুলি কৈছে তাই যদি গণিতত 2 নম্বৰ বেছি পালেহেঁতেন তাই যদি গণিতত 3 নম্বৰ পালেহেঁতেন 2 নম্বৰ বেছি আগতে গণিতত কিমান পাইছিলে x 2 নম্বৰ বেছি পোৱা মানে কিমান পাই যাব তেতিয়া x + 2 আৰু তাই যদি ইংৰাজীত 3 নম্বৰ কম পালেহেঁতেন ইংৰাজীত পাইছিলে আগতে কিমান পাইছিলে 30 - x আৰু 3 নম্বৰ কমি গ'ল -3 তেতিয়া এই নম্বৰ দুটাৰ পূৰণফল কিমান হৈ যায় বুলি কৈছে 200 কিমান 10 তাই যদি আগৰবাৰ কৈ দিছোঁ তাই যদি ইংৰাজীত 2 নম্বৰ বেছি পালে না তাই যদি গণিতটো আগত কৈছিল না তাই যদি গণিতত 2 নম্বৰ বেছি পালেহেঁতেন তাৰমানে গণিতত পাইছে x 2 নম্বৰ বেছি পোৱা মানে কি হ'ব x + 2 আৰু ইংৰাজীত যদি 3 নম্বৰ কম পালেহেঁতেন আগতে পাইছিলে 30 - x আৰু 3 নম্বৰ কমি গ'ল মাইনাছ কিমান হ'ব 3 তেতিয়া এই নম্বৰ দুটাৰ পূৰণফল কিমান হৈ যায় 210 তেতিয়াহ'লে কি হ'ব x + 2 হ'ব আর 30 পৰা 3 গলে কি হ'ব 27 27 - x হ'ব ইকুয়াল টু কিমান হ'ব 210 তাৰ মানে এটা ৰাশি পূৰণ হ'ব মানে x ৰ লগত এবাৰ পূৰণ হ'ব 27 - x আৰু এইটো +2 আছে +2 ৰ লগত কি পূৰণ হ'ব 27 - x ইকুয়াল কিমান হ'ব 210 তো x ৰ লগত 27 কৰিলে কিমান হ'ব 27x + মাইনাছ x ৰ লগত x কৰিলে কিমান হ'ব x² ঠিক তেনেকৈ +27 ৰ লগত 2 কৰিলে কিমান হ'ব 54 আৰু +-2 ৰ লগত x কৰিলে 2x ইকুৱেল টু কিমান হ'ব 210 এতিয়া সজোৱাচোন -x² টো প্ৰথমতে লিখা 27টা জমা দুটা থাক কেইটা জমা থাকিব প্লাস কিমান থাকিব 27টাৰ পৰা দুটা গুচি গ'লে কেইটা থাকিব 25টা প্লাস কিমান হ'ব 25x আৰু +54 আগৰ পৰা আছে নাই এই 210 টো বাফলে লৈ আনা -210 ইকুৱেল কিমান হ'ব এটা কি হ'ব -x² লিখিলো +25x লিখিলো 210 ৰ পৰা 54 গুচি গ'লে কিমান থাকে 156 যেটো মাইনাস বেশি আছে কিমান হ'ব 156 ইকুৱেল টু কিমান হ'ব 0 এটা সব -1 প্রুভ কৰি দিয়া -1 প্রুভ কৰিলে চিহ্নখিনি বদলি যাব তো -x² কি হ'ব +x² +25x কি হ'ব -25x আৰু -156 কি হ'ব
প্লাস 156 ইকুয়াল টু কিমান হ'ব 0 এতিয়া ভাঙা কি সংখ্যা দুটা পূৰণ কৰিলে 156 হৈ যায় যোগ কৰিলে আকৌ 25 হৈ যায় ফটোটো ক'ব নোৱাৰিবা কাৰণ x স্কয়াৰ আগত 1 আছে 1 আৰু 156 ইনটু কৰিলে 156 হয় এতিয়া আমি চাব লাগিব যে কি এনেকা দুটা সংখ্যা পূৰণ কৰিলে 156 হৈ যায় আকৌ কি চিন আছে ইয়াত প্লাস কৰিলে 25 হৈ যায় তো ভাঙাচোন 2 ৰে ভাঙা 2 7 গুণ 14 থাকিলে 16 2 8 গুণ 16 2 3 গুণ 6 থাকিলে 2 8 গুণ 2 9 গুণ 18 3 তেৰ 39 3 তেৰ কিমান হ'ব 39 তেতিয়া হলে সব ওলাই আছে 2 গুণ 4 4 3 গুণ কিমান 12 12 আৰু কিমান 13 তো 12 আৰু 13 গুণ কৰিলে কিমান হ'ব 156 12 যোগ 13 কৰিলে কিমান হ'ব 25 বুজি পাইছে নে তাৰ মানে এটা লাইন লিখিম ইয়াত x স্কয়াৰ মাইনাস 25 এর জায়গা কি লিখিব পাৰো 12 যোগ 13 তাৰ লগত কি পূৰণ হ'ব x প্লাস কিমান হ'ব 156 ইকুয়াল কিমান হ'ব 0 এতিয়া এখানে লিখিছো মই x স্কয়াৰ লিখিছো এটা x স্কয়াৰ মাইনাস x স্কয়াৰ মাইনাস 0 12 লগত x কৰিলে কিমান হ'ব 12x আৰু এটা প্লাসে মাইনাসে কি হ'ব মাইনাস 13 লগত x কৰিলে কিমান হ'ব 13x প্লাস কিমান হ'ব 156 ইকুয়াল কিমান 0 তে দুটাৰ পৰা কমন আহি আছে কমন আহিলে কি থাকিব x মাইনাস কিমান থাকিব 12 আৰু এই দুটাৰ পৰা মাইনাস 13 কমন আহিব তেতিয়া x মাইনাস 12 ইকুয়াল টু কিমান 0 তাৰ মানে x মাইনাস 12 এই দুটাৰ কাৰণে কেইটা আহিব এটা আৰু এটা হ'ব x মাইনাস কিমান হ'ব 13 ইকুয়াল টু কিমান হ'ব 0 আইদাৰ ইয়াৰ মানটো ইকুয়াল টু কিমান হ'ব x মাইনাস 12 ইকুয়াল টু কিমান হ'ব 0 হ'ব অৰ x minus 13 equal to কিমান হ'ব 0 তেতিয়া x equal to কিমান হ'ব x equal to কিমান হ'ব minus 12 to ওপৰলে গুচি গ'লে কি হ'ব plus 12 আৰু x equal to কি হ'ব minus 13 to ওপৰলে গুচি গ'লে কি হ'ব plus 13 তাৰ মানে এনসার আমি দুটা পালো এটা 12 আৰু এটা কি পালো 13 এনসারটো কি লিখিব লাগিব মই কৈ আছো কোনকে লিখিব বুজি পাইছে আপোনালোক ঘৰত গৈ অংক কৰিব লাগিব ৰে নকৰিলে নোৱাৰিবা x এর মান ওলাইছে কি হৈছে 12 আৰু কি ওলাইছে 13 তা দুটাও কি হ'ব গ্রহণযোগ্য এটা এটা লিখিব লাগিব এনসারটা এটা লিখব এটাকে x 12 হলে x 12 হলে কেওয়ালি है गुणित पाए x 12 হলে হলে গুণিত পায় তো গুণিত কিমান পাব हां পাইবেনিছা x ইকুয়াল টু কিমান হলে x ইকুয়াল টু কিমান হলে 12 হলে যদি x এর মান 12 হলে তাহলে গণিতত পায় গণিতত কিমান পায় x নম্বর মানে কে নম্বৰ পাব 12 নম্বৰ আৰু কিমান পাব ইংৰাজীত কিমান পাব তেতিয়া 30 - x বুলি ধৰা দিলো তাৰ মানে 30 বিয়োগ 12 তাৰ মানে কিমান হ'ব 18 আৰু 12 আৰু 18 মিলি কিমান হ'ব 30 বুজি পাইছে কাৰণ আমাক কৈ দিছিলে দুটা মিলি কিমান পায় 30 তো এটা যদি গণিতত যদি 12 পায় ইংৰাজীত কিমান পাব 18 আকৌ x এর মান 13 টো গ্রহণযোগ্য আকৌ x এর মান যদি 13 হয় x এর মান 13 হলে হেৱালিয়ে গণিতত পায় গণিতত পায় কেই নম্বৰ x equal to 13 হলে হেৱালিয়ে গণিতত পায় 13 নম্বৰ আৰু ইংৰাজীত পায় হেৱালিয়ে কিমান পাব ইংৰাজীত কিমান পাব তেতিয়া 30 মাইনাস এতিয়া 30 মাইনাস 13 ইকুয়াল টু কিমান হ'ব 70 আর লিখা আছে आंसर বুজিব পাৰে আপুনি দিব দিয়া যাব লাগিছিল তো আনি দাও সুপার খাই যাও और कहां देखो तो बेया नानी पास एजुकेशन गोटो 6 নম্বৰ গোটে কি বুলি কৈছে পঢ়া এটা আয়তাকাৰ পথাৰৰ কৰ্ণটি কেনে চোৱা
এটা আয়তাকার পথাৰৰ কৰ্ণৰ দিকে ছুটি বাহুতকৈ কিমান মিটাৰ বেছি 60 মিটাৰ বেছি আৰু ইয়াৰ দীঘল বাহুটো ছুটি বাহুতকৈ কিমান মিটাৰ বেছি 30 মিটাৰ বেছি তে পথাৰখনৰ বাহু দুটা কি কৰিব আমি ধৰি লম ধৰা হ'ল এখন পথাৰ ধৰি লৈছো দেই এটা এটা পথাৰখন কেনেকা আকাৰৰ A B C D এটা পথাৰখন কেনেকা আকাৰ আয়তাকাৰ পথাৰ কেনেকা পথাৰ আয়তাকাৰ আৰু যদি দুটা কোণ যদি সংযোগ কৰি দিয়ে তেতিয়া এইটো হ'ব তাৰ কি কৰ্ণ কি হ'ব এই শব্দ তাৰ কি হ'ব কৰ্ণ আৰু এটা কথা জানো সমকোণী ত্ৰিভুজৰ আয়তৰ প্ৰতিটো কোণ কিমান হ'ব আয়তৰ প্ৰতিটো কোণ কিমান হ'ব 90 তো আমাক কৈছে এটা আয়তাকাৰ পথাৰৰ ইয়াৰ কৰ্ণৰ দিক ইয়াৰ ছুটি বাহুতকৈ কিমান বেছি 60 মিটাৰ বেছি তাৰ মানে ইয়াত সবচেয়ে ছুটি বাহু কোনটো আছে AB আৰু CD মই AB ধৰিছো AB তে যদি x হয় তে CD টো AC টো কিমান হ'ব 60 কিয় কাৰণ কৰ্ণৰ দিক ইয়াত ছুটি বাহুতকৈ কিমান বেছি বুলি কৈছে 60 বুলি কৈছে আৰু ইয়াত যিটো দীঘল বাহু হ'ব ইয়াত ছুটি বাহুতকৈ কিমান বেছি বুলি কৈছে 30 তাৰ মানে x প্লাস কিমান হ'ব 30 এটা বাহু দুটা কিমান হ'ব লাগে তাৰ মানে AB আৰু BC ৰ মাপটো কিমান হ'ব লাগে AC টো কৰ্ণটোৰ নাম কোৱা নাই বাহু দুটা তাই AB আৰু BC কিমান হ'ব লাগে পাইছে কি তো লিখা ধৰা হ'ল লেট লিখিছো ধৰা হ'ল ABCD আয়তাকাৰ লেখা ধৰা হ'ল ABCD আয়তাকাৰ পথাৰৰ ছুটি বাহুটোৰ দিক ওই খাইলে থাকিবা হয় সুবি এবে বি আছে ABCD আয়তাকাৰ পথাৰৰ ছুটি বাহুটোৰ দিক AB মানে কিমান মিটাৰ তাৰ ছুটি বাহুটোৰ দিক AB মানে কিমান মিটাৰ x মিটাৰ আৰু ছুটি বাহুটোৰ দিক x মিটাৰ আৰু দীঘল বাহুটোৰ দিক কিমান হ'ব দীঘল বাহুটোৰ দিক একেটো কি লিখবা BC মানে কিমান হ'ব x plus 30 পাইছে নে আককৰ পজিছো ছুটি বাহুটোৰ দিক AB মানে হ'ল x মিটাৰ আৰু দীঘল বাহুটোৰ দিক BC মানে কিমান হৈছে x plus কিমান হৈছে 30 মিটাৰ আৰু কৰ্ণৰ দিকটো লিখিলে কি হ'ব তাৰা কৰ্ণৰ কি ধৰিছে AC মানে কিমান কৰ্ণৰ দিক AC মানে x plus কি হ'ব 60 মিটাৰ সাইড কি দিছে ABCD কে সূত্র আয়তাকাৰ পথাৰৰ আয়তাকাৰ পথাৰৰ হল তো কোনোবা ক'ব পাৰিবা নেকি ত্ৰিভুজ ABC ৰ পৰা পাইথাগোৰাছৰ উত্তৰটো ক'ব পাৰিবা কোনে পাৰিব ত্ৰিভুজ ABC ৰ পৰা পাইথাগোৰাছৰ উত্তৰটো নিজে ক'ব নালাগে বাকি কোৱাচোন কোৱা ত্ৰিভুজ ABC ৰ পৰা পাইথাগোৰাছৰ উত্তৰটো কোৱা ABC এইটো এটা সমকোণী ত্ৰিভুজ পাইথাগোৰাছৰ উত্তৰটো কি হ'ব কোনে ক'বা কোনোবা ক'বা নেকি কোনে নকোৱা নিজে ক'ব পাৰিবা কি ক'বা ইয়াত অতিভুজ কোনটো হ'ব AC তাৰ মানে কি হ'ব পাইথাগোৰাছৰ উত্তৰটো হ'ব AC স্কয়াৰ সমান হ'ব কাৰ লগত AB স্কয়াৰ প্লাস কি হ'ব BC স্কয়াৰ বুজি পাইছে নে এই সূত্ৰটো কি বুলি কয় পাইথাগোৰাছৰ সূত্ৰ বুলি কয় কোনো ক'ব পৰা নাই এজনে মাত্ৰ ক'ব পাৰিছে এইটো সমকোণ হ'লে তাৰ বিপৰীত ফালে থকা বৰ্গ অতিভুজ বুলি কয় অতিভুজৰ পৰা আন দুটা বৰ্গ যোগফল হয় তো ইয়াত সাইডত লিখি দিব পাৰে এই সূত্ৰটো কি বুলি কয় পাইথাগোৰাছৰ কি মতে উপপাদ্য মতে সাইডত লিখি দিব লাগে পাইথাগোৰাছৰ কি মতে উপপাদ্য মতে তেতিয়া AC মানে কিমান আছিল এটো লিখি দিবা মানটো লিখি দিবা AC মানে আছিল x plus 60 AB মানে কিমান আছিল x স্কয়ার BC মানে কিমান আছিল x plus 30 তো এটো a বুলি ভাবা এটো কি বুলি ভাবা b এটো a plus b কি হৈ যাব হোল স্কয়ার a plus b হোল স্কয়ার ফর্মুলা কি হ'ব a স্কয়ার প্লাস সূত্রমতে কি হ'ব 2ab প্লাস কি হ'ব b স্কয়ার এটো x স্কয়ার প্লাস এটো a plus b হোল স্কয়ার ফর্মুলা a স্কয়ার প্লাস সূত্রমতে কি হ'ব 2ab x into b ab plus কি হ'ব b স্কয়ার a স্কয়ার plus 2ab plus কি হ'ব b স্কয়ার পাইছা বুজি এতিয়া চোৱা এটো হ'ব x স্কয়ার লিখিলো প্লাস 6 গুণে কিমান হ'ব 12 120 লিখিলো আৰু 60 স্কয়ার কৰিলে কিমান হ'ব 36 স্কয়ার ইয়াত কি হ'ব x স্কয়ার কেটা x স্কয়ার দুটা 3 গুণে 30 60s আৰু 30 স্কয়ার কৰিলে কিমান হ'ব 900 কিমান হ'ব 900
এতিয়া কাম কৰা এইটো বাফালে লিখা এইটো কুপাৰ লিখা নহলে এক কাম কৰা এইটো x স্কয়ার আছে নাই এইটো বাফালে লৈ আনাচোন বাফালে লৈ কি হ'ব -2x স্কয়ার আৰু 120x আগৰ পৰা আছে নাই 60 টো বাফালে লৈ আনলে কি হ'ব -60 আৰু প্লাস 3600 আছে নাই 900 টো আগৰ 900 টো বাফালে লৈ আনা -900 ইকুয়াল কিমান হৈ গ'ল এটা চোৱা এটা x স্কয়ার জমা দুটা ধাৰ কি লাগিব -x স্কয়ার থাকিব এটা ধাৰ 120 পৰা 60 গুচি গলে 60x আছে না x টো দিলে পাওঁ x দিয়া 120 পৰা 60 গুচি গলে কিমান থাকিব 60x আৰু 35 পৰা 90 গুচি গলে কিমান থাকিব 27 ইকুয়াল কিমান হ'ব 0 তোমালোকে লিখি ল'বা নেকি এটা কাম কৰা মাইনাসৰ গুণ কৰিলে চিহ্নখিনি কি হৈ যাব বদলি হৈ যাব তো -x স্কয়ার টো কি হ'ব প্লাস আর প্লাস টো কি হৈ যাব মাইনাস আর প্লাস টো কি হৈ যাব মাইনাস ইকুয়াল কিমান হ'ব 0 তো তোমালোকে লিখিবা আচ্ছা এটা দিঘা সমীকরণ ওলাই গ'ল হলে এতিয়া দিঘা সমীকৰণটো সমাধান কৰিব লাগে মই সূত্ৰ প্ৰয়োগ কৰিম দিঘা সূত্ৰ প্ৰয়োগ তোমালোকে এতিয়া আছিল আগৰ ইয়াৰ পৰা পিছত লিখি যাবা ইয়াত এ মানে কিমান হ'ব x স্কয়াৰ আগত কি থাকে তো কাৰ মান এ মানে হ'ব 1 b মানে কি হ'ব x ৰ আগত কি থাকে তো b মানে হ'ব -60 আৰু c মানে কি হ'ব -700 হয়নে নাই তো লিখিবা দিঘা সূত্ৰ কি কৰি পাওঁ দিঘা সূত্ৰ প্ৰয়োগ কৰি পাওঁ আচ্ছা দিঘা সূত্ৰ প্ৰয়োগ কৰিলে কি হ'ব এ মানে কিমান দিঘা সূত্ৰ প্ৰয়োগ কৰিলে হ'ব ফৰ্মুলাটো লিখিম ফৰ্মুলাটো হ'ব -b প্লাস মাইনাস সূত্ৰবাৰ b স্কয়ার - 4ac বাই কি হ'ব পাইছে নহয় জানো ইটো তলত থাকে 2 a মানে কিমান আছে 1 माइनस b माने किमान আছে -60 प्लस माइनस रूट ओवर b स्क्वायर माने किमान হ'ব -60 होल स्क्वायर माइनस কি হ'ব 4ac a माने 1 c माने কি হ'ব -27 পাইছে বুজি মাইনাস কি হ'ব 27 কিমান হ'ব ডবল মান কেনে লিখিছে এতিয়া কিমান হয় কোৱা 2 গুণে কিমান 2 উপৰত মাইনাস মাইনাস কি হ'ব প্লাস 60 প্লাস মাইনাস এটা 60 স্কয়ার করলে 3600 হ'ব কিমান হ'ব 3600 মাইনাস মাইনাস কি হ'ব প্লাস হৈ যাব 27 করলে 1080 মানে এতিয়া এটা যোগ কৰা এটা 2 হ'ব উপৰত 60 হ'ব প্লাস মাইনাস হ'ব এই দুটা যোগ করলে 14402 মানে 144 কিমান হ'ব 0 এতিয়া মোক কোৱা 146 ৰ বৰ্গমূল কিমান হ'ব ইফালে লিখিছো দে 60 প্লাস মাইনাস ইয়াৰ বৰ্গমূল কিমান হ'ব 12 তো 144 মানে 12 হয় আৰু দুটা 0 আছে মানে এটা 0 খালি দিছে তাৰ মানে 120 আৰু 120 প্ৰয়োগ কৰিলে 14400 তো দুটা 120 ৰ কেইটা 120 ওলাই আহিব এটা তো ইয়া আইজা ইয়াৰ মানটো এবাৰ প্লাসত হ'ব তোমালোকে ইয়া কাটি নিদিবা দে ভুল নকৰিবা ইয়াৰ যদি দুটা কাটি দিয়ে কাৰণ আগত কি মানটো কি চিন আছে প্লাস মাইনাস এখানে কাটি নিদিবা মনত থাকিবনে যে পাহৰি যাবা x ৰ মানটো হ'ব 60 প্লাস 120/2 মানে নাই or x ৰ মানটো হ'ব 60 মাইনাস 120/2 এবাৰ প্লাসত হ'ব এবাৰ মাইনাস 60 আৰু 120 যোগ কৰিলে 180/2 তো 180/2 মানে কিমান হ'ব 180/2 মানে কিমান হ'ব 90 আৰু ইয়াত কি হ'ব 60 টা জমা 120 টা ধাৰ -60/2 তেতিয়া হলে এইটো -60/2 -30 কিন্তু -30 হ'ব পাৰে জানো নোৱাৰে কাৰণ মাইনাসত তলাইছে তো এটা লাইন লিখি দিবা যেহেতু x ধনাত্মক গতিকে x not equal to -30 x ধনাত্মক হোৱাৰ কাৰণে x ৰ মান কি হ'ব নোৱাৰে -30 হ'ব নোৱাৰে যদি -30 নহয় তেতিয়া x ৰ মান কিমান হ'ব 90 যদি x ৰ মান 90 হয় পিছত আৰু দুটা লাইন আছে এইটো লিখলা নেকি এইটো লাইন লিখিলা
ডাইৰেক্ট লিখি লোৱা হ'ব লিখি লোৱা কি হ'ল এতেকে এক্সন মান যেটা ওলাই গ'ল এতেকে আমাৰ বাহুকেটা ওলাব দিছিল না বাহুকেটাৰ মাপ এতেকে লিখি দিয়া এতেকে ছুটি বাহুটোৰ মাপ কি ধৰিছিল AB ছুটি বাহুটোৰ AB ইকুৱেল টু কিমান ধৰিছিল x মিটাৰ এক্সন মান কিমান পাইছে দিয়া 90 তে ডাইৰেক্ট লিখি দিয়া এতেকে ছুটি বাহুটোৰ মাপ কিমান হ'ব 90 আৰু দীঘল বাহুটোৰ মাপ BC x প্লাস কি ধৰিছিল 30 x মানে হ'ল 90 প্লাস 30 9/12 তাৰ মানে কিমান হ'ব একক কিমান মিটাৰ একক 20 মিটাৰ বুজি পাইছে নে কিমান হ'ব একক কিমান মিটাৰ 20 মিটাৰ লিখা Sao một cái hai sai chết. Một cái বহুত মজা đây một cam đây. সব খাবা দিয়া পাগল ইনি কি কই Có mỗi ít cái này. বহি আছে সামনে Đây là đây. এই কি যায় তো Cái đây. এই Đây có đây. এই কি Không phải ở dưới cái đây. তাহলে এটা চোৱা এতিয়া আহিল কে নম্বৰটো নম্বৰ কিমান 7 আটো নেক্সট কৰি দিম হ'ব আটো কৰি দিম কে নম্বৰটো কৰি দিছো 8 লেখা 8 নম্বৰ কথা না বলে 8 নম্বৰ অংকটো চোৱা 8 নম্বৰ অংকটো কি বুলি কৈছে 8 নম্বৰ অংকটো কি বুলি কৈছে 8 নম্বৰ মনাই উলিয়া এই উলিয়াইছে ছাৰ 8 নম্বৰটো কি আছে 8 নম্বৰ অংকটো কি আছে 3x² + 8x + 2 = 0 সমীকৰণটোৰ আলফা আৰু বিটা হয় তেন্তে 1/α + 1/β ৰ মান কিমান হ'ব এনেকা এটা অংক আহি গৈ গৈছে চোৱা প্ৰশ্নটো কি দি আছে দিয়া আছে কি দি আছে কোৱা 8x² তো 3x² + 8x + 2 = 0 হয়নে তো এইটো প্ৰশ্ন আহিব কিন্তু তো ইয়াত এ মানে কিমান হ'ব কোৱা ইয়াত এ মানে হ'ব 3 বি মানে হ'ব 8 আৰু সি মানে কিমান হ'ব 2 পাইছেনে বুজি তো প্ৰথমতে আলফা প্লাস বিটা লোৱা তাৰ মনত আছে আলফা প্লাস বিটা মানে কি তুমি নকবা বাকি কোনবা ক'ব নেকি আলফা প্লাস বিটা মানে কি হ'ব মাইনাস কি হ'ব ইগো মাইনাস বি মানে কি 8 কে মানে কি আছে 3 আর আলফা বিটা মানে কি আছে কোনে কব আলফা বিটা মানে c/a ভেরি গুড c/a c মানে 2 a মানে কি আছে 3 2/3 পাইছে না বুঝি এটা আমার কার মান ওলাব লাগে 1/α + 1/q ওলাব লাগে বিটা এতিয়া আলফা আর বিটার লহগু কি হ'ব দুটা বেলেগ বেলেগ বস্তুতে আলফা বিটা হ'ব যেতিয়া আলফা ৰে লহগুটো হৰণ কৰিবা আলফা আলফা কেনসেল হৈ যাব কিমান বাৰ যাব বিটা বিটাৰ লগত 1 পূৰণ কৰিলে কি হৈ যাব বিটা প্লাস বিটাৰে কৰিলে বিটা বিটা কেনসেল হৈ যাব কিমান বাৰ যাব আলফা তেতিয়া হলে আলফা প্লাস বিটা মানটো উলাই থৈছো আলফা প্লাস বিটাৰ মানটো কিমান পাইছো -8/3 পাইছো 3 আৰু আলফা বিটাৰ মানটো কিমান পাইছো 2/3 হয়নে তেতিয়া হলে এই তলৰ 2 তলৰ 3 কি হৈ যাব কেনসেল তেতিয়া হলে কি থাকিল -8/3 থাকিল 2 তো -8/2 মানে কি -8/2 মানে কিমান -4 -4 কিমান হ'ব
এনসার -4 আছে নাই Satu lah. হুম Oh, sana nota lagi. প্রশ্নটি কি আছিল কোৱা যদি 3x square হ্যাঁ 3x স্কয়ার 3x স্কয়ার প্লাস 8x প্লাস 2 হয়নে দ্বিঘাত সমীকৰণৰ কি মূল দুটা না মূল দুটা আহিব যে টেনচিটো আলফা আৰু কি হয় বিটা হয় তেন্তে Loh. 1 by alpha plus 1 by কি হৈ যাব বিটা ইকুয়াল টু প্রশ্ন করছে নহয় জানো অপশন দি আছিল অপশন এক নম্বৰ অপশন কিমান দি আছিল 4 minus এক নম্বৰ অপশন 4 দুই নম্বৰ অপশন কি আছিল minus 4. -4 তিন নম্বৰ অপশন কিমান দি আছিল 2 by 3. হ্যাঁ 2 by 3. 2 by 3 চাৰি নম্বৰ অপশন কিমান দি আছিল Minus 3 by 3. মাইনাস 3 by 8. 3 by 8 হয়নে তো এইটো প্ৰশ্ন আছে আহিব এইটো মই শৰ্ট